Hello guys, welcome to my YouTube channel Kamala Azmi vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত। এইডাল কি গছ ধৰিব পাৰিছে নে? এইডাল আছে ডাল স্নেক প্লেন্ট। মই এই স্নেক প্লেন্টডাল পানীতে নেদৰে থৈ দিছো। দেখিনে কি ধুনীয়াকৈ ইয়া গজালি মেলিছে। দেখিবলৈও ধুনীয়া। এতিয়া আইছো এটা ৰেচিপিৰ ভিডিও লৈ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি মই বনাম। টানটানা হে গাইস দেখিছেনে এইটো কি এইটো হৈছে ৰঙালাও। এয়া মোৰ গছৰ হয়। আপোনালোকক যে দেখাইছিলো মোৰ ৰঙালাওৰ গছবিলাক তাৰ পৰা এই ৰঙালাও ছিঙি আনি থৈ দিছিলোঁ। কি ধুনীয়াকৈ পকিছে দেখিছেনে। আজি এটা ৰঙালাওৰ খুব সুন্দৰ এটা টেষ্টি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিওটো চাই থাকক সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। তেন্তে দেৰি নকৰি ভিডিওটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। এতিয়া ৰঙালাওটো মই প্ৰথমতে কাটি লওঁ। এয়া ৰঙালাওখিনি মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ বনাম কি পদ্ধতিত বনাম। অলৰেডি কেৰাহীত মই তেল দিছোঁ 100 গ্ৰাম দি দিছোঁ। তেলখিনিও গৰম হৈছে। ইয়াতে নহৰু 2 ফুটামান ফুটাই দিছোঁ। তাৰপিছত দিছোঁ পাঁচফোৰণ। পিঁয়াজখিনিও দি দিছোঁ একেলগে। সেইখিনি অলপ লৰাই লওঁ। তাৰপিছত কাটি থোৱা এতিয়া ৰঙালাওখিনি দি দিছোঁ। গোটেইখিনি ৰঙালাও ইয়াতে দি দিছোঁ। ইয়াত মই এতিয়া নিমখ দিম। 2 চামুচ দি দিছোঁ। হালধি দি দিছোঁ 1 চামুচ। জলকীয়া দি দিছোঁ 1 চামুচ। তাৰপিছত ধনিয়া দিছোঁ অলপ। তাৰপিছত দি দিছোঁ জিৰাৰ গুড়ি 1 চামুচ। গোটেইখিনি এনেদৰে তলপৰ কৰি লৰাই দিম। খুব সহজ পদ্ধতি বনাব পাৰি। খুবেই হেল্ডি হয়। ইয়াতে মই ঢাকনিখন মাৰি থৈ দিম এনেদৰে। তাৰপিছত গেছৰ জুইটো 0 দি ল'ম। তাতে এই কম জুইতে ধুনীয়াকৈ সিজি যায়। ইয়াত আৰু এক্সট্ৰাকৈ পানী দিলেও দিব পাৰে নিদিলেও নাই। কেইমিনিটমান যোৱাৰ পিছত মই এই ঢাকনিখন গুচাই দিলোঁ। এয়া চাচোনে কম জুইত দিলে এনেদৰে পানীবিলাক ওলাই যায়। এতিয়া খাবলৈ সোৱাদ লাগে। এনেদৰে এই পানীতে কোমোৰাখিনি সিজি যাব। এক্সট্ৰাকৈ পানী দিব নালাগে। আৰু এনেদৰে মই পুনৰ ঢাকনিখন মাৰি থৈ দিম। এই ৰঙালাওৰ তৰকাৰীবিধত ভিটামিন A, ভিটামিন C পোৱা যায়। খনিজ পদাৰ্থ তাৰপিছত পটেছিয়াম, মেগনেছিয়াম আদি উপাদানো পোৱা যায়। গতিকে এই তৰকাৰীবিধ খাব লাগে। কিন্তু চুগাৰ থকা লোকসকলে খাব নালাগে যিহেতু ইয়াত মিঠা মিঠা। ইয়াত কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। দেখিছেনে পানীখিনিও নাইকিয়া হৈ গৈছে আৰু ধুনীয়াকৈ সিজিও গৈছে। ফালৰ পৰা তলপৰ কৰি লৰাই দিছোঁ। এইখিনিতে ভিডিওটো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।